লাগে এরাম নয়নর নীর ধারায় বহবে শোকত আকুল ভাবে কতহু কাকুতি করিয়া কান্দন্ত ধরিয়া কৃষ্ণর পাৱে এরামি হেন অৰুণ শরণ দুখানি তেজি জীব কোন হতে মাধব বান্ধব নবধা সমুলি নিয়োক মুকল গতে এহি বুলি পাৱে পৰিয়া কান্দন্ত অনেক কাৰুণ্য ভাৱে দশো দিশে দুখে দেখন্ত আন্ধাৰ চেতন নাহিকে গাৱে ভকতৰ দুখ দেখি ভগৱন্ত ভৈৰন্ত নেত্ৰ সজল অসন্তোষে কিছু চপৰাইলা মাথ সংকোচ মুখক মল এৰাম শুনা নৰ লোক মহন্তৰ শোক দেখা দুখকে নমত ধন জন যত জীবন যৌবন জানা সবে অশাশ্বত এরাম পুত্ৰ পৰিবাৰ সকলে অসাৰ নাতে কতাতে কমায়া ক্ষণেকে থাকিয়া ক্ষণেকে অন্তমে সমক্ৰমে ঘৰ ছায়া এৰাম পুত্ৰ পৰিবাৰ সকলে অসাৰ নাতে কতাতে কমায়া ক্ষণেক থাকিয়া ক্ষণেকে অন্তমে সমক্ৰমে ঘৰ ছায়া এৰাম কেতি ক্ষণে পৰে নৰতনু ইটো জীৱন জলৰ ৰেখা সততে চিন্ততে চিন্তিও সততে চিন্তিও কৃষ্ণৰ চৰণ মৰণ ভুনে দেখা এৰাম দেৱে তীৰ্থে যাক তাৰিবে নোৱাৰে পাতে কত গৈলা তল হৰি নামে পাইলে তেখনে উদ্ধাৰে দেখা ভকুতিৰ বল
এ রাম দুরা সারু যেবে হরির হরিনা মনৱে সিও শুদ্ৰ হুৱে আতি কৃষ্ণক স্মৰণে হুয়ত এখনে অন্তযুত্ৰম আতি এ ৰাম বিষয় ৰদোষে বাঁধিবে নোৱাৰে ভকতি পাতে কহৰে আশুক উত্তম ভকতৰ কথা সামান্য ভকতো তৰে এ ৰাম ভকতিৰ দেখি আশ্চৰ্য মহিমা ভৈলন্ত কৃষ্ণ বিস্ময় হেন জানিতো হৰিৰ নামত এৰিও সবে সংশয় এ ৰাম দেৱৰ পৰম ঈশ্বৰ মাধৱ ধৰ্মৰ ঈশ্বৰ নাম সুদৃঢ় বিশ্বাস কৰি নিৰন্তৰে ডাকিব ৰাম ৰাম হৰি ৰাম 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 কৃষ্ণ কৃষ্ণ কৃপালু বাপাই সমস্ত দুলৰি ইতিমধ্যে পাঠভিত্তিত শেষ হৈছে আমি ইয়াৰ ওপৰতে 15 মিনিট আপোনাসবক পাঠভিত্তিত আলোচনাটো কৰিম তাৰপিছতে আমাৰ পৰম শ্ৰদ্ধাৰ বাপজনে নাম এষাৰ দিব বাহিৰত থকা ভকতবৃন্দক আমি গুৰুগৃহলৈ আহিবলৈ সেৱা জনোৱা হৈছে কৃষ্ণ ইয়াতে কৈছে শুনা নৰলোক মহন্তৰ শোক দেখা দুখ কেন মত ধনজন যত জীৱন যৌৱন জানা সবে আশাশ্বত তাৰমানে আমি যে কওঁ কচুপাতৰ পানী এই ধন জন জীৱন যৌৱন এইবিলাক কি বুলি কৈছে কচুপাতৰ পানী নিচিনা আজি আছে হয়তো কালি নাথাকিব পাৰে সেইকাৰণে ভক্ত প্ৰহ্লাদে দৈত্য শিশুসকলক উপদেশ দিছে হে দৈত্য শিশুসকল দুৰ্লভম মনুষ্যম দেহা তদপি অৰ্ধুৱম অৰ্থদম মানুহৰ জন্মটো যদিও দুৰ্লভ পাবলৈ বহুত টান তথাপি অৰ্ধুৱম অৰ্থদম আজি আছে হয়তো কালি নাথাকিব পাৰে কচুপাতৰ পানী সেইকাৰণে কুমাৰো আচৰে প্ৰাগ ধৰ্মাণী ভাগৱত কৰিও কুমাৰ কালে ভাগৱত ধৰ্ম আমাক কুমাৰ কালৰ পৰাই ভাগৱত ধৰ্ম শিকিবলৈ কৈছে কিন্তু আমি বয়স ভটিয়ালে এতিয়া আৰু পিছতে আমি অলপ এই 60 বছৰ পাৰ হলো এতিয়া বোলে ৰিটায়াৰ ললো এতিয়াহে নামঘৰ যাম হয়নে কিন্তু জীৱনৰ ভৰসা নাই বুলি কৈছে সেইকাৰণে ভাগৱতে আমাক কৈছে ধনজন যত জীৱন যৌৱন সবে অসসাত্য তাৰমানে আজি আছে হয়তো কালি নাথাকিব পাৰে সেইকাৰণে আমি সত্তৰে আমি কৃষ্ণ চৰণত শৰণ ল'ব কৈছে গুৰুজনে আমাক সত্তৰে দেৰি নকৰাকৈ কিন্তু মানুহবিলাকে সেই কামটো নকৰি
আৰু পাৰিলে ধন গোটাবলৈহে যায়, হয়নে বাৰু? কাৰোবাৰ মাটি যদি বহুতেই আছে, তথাপিও তেওঁৰ মানে কামনাটো মানে হেৰি হোৱা নাই, কামনা পূৰ্তি হোৱা নাই, তেওঁ কি কৰে, আনৰ বোলে মাটিডৰাটো অকণমান চকুটো দি থাকে, ঔ হৰি ঔ ৰাম। যেতিয়া আইগৰাকীৰ লগত ৰাতি একেখন বিচনাত আলাপ আলোচনা কৰি থাকে, হৰি শুনিছানে? বোলে কি হ'ল? বোলে আমাৰ যে মাটিডৰাৰ লগত যে বাহনীৰ ওচৰত যে তেওঁলোকৰ যে মাটিডৰা আছে যে ইমান ধুনীয়া ধান হয়, কেনেবাকে যদি সেই ডৰাও যদি আমাৰেই হৈ গ'লহেঁতেন, ঔ হৰি ঔ ৰাম, হয়নে? সেইকাৰণে ভাগৱতৰ প্ৰথম স্কন্ধতে কৈছে যে দিন ভৈলে ধন কুটুম্বৰ চিন্তা কৰে, হয়নে বাৰু? আৰু ৰাত্ৰি কি কৰে, স্ত্ৰী লগত আলাপ আলোচনা কৰোঁতে দিনবিলাক পাৰ কৰি দিয়ে, কিন্তু নিজে যে মৰিব এই কথাটো কোনোদিনে উপলব্ধি নকৰে, অকল মোৰকে মইকে গৈ থাকে। যেনেকৈ আমাৰ বাগানৰ ভাষাত অকণমান যোগ কৰিব লাগিব ন বাপ, নহ'লেতো বেয়া হয় কথাটো। যেনেকৈ আমাৰ বাগানৰ ভাষাত কয় যে, যেনেকৈ মোৰ ধন, মোৰ মাটি, মোৰ বাৰী, মোৰ বুলি কৰি আছে, হয়নে বাৰু? আমাদের বাগানিয়া ভাষায় বলে মোর ধন, মোর টাকা, মোর মাটি, মোর বাড়ি, অকল মর বলে থাকে। তো ভগবানটাও ভাবে এই মানুহটা তো বলে অকল মরকে আছে, ইয়াকে বলে জলদি করে মরাই দিয়াটাই ভাল, ওকে বলে জলদি 70 বছর 60 বছরে ও হরি ও রাম, মরতে বলে তুই মরকে আছিস যখন, তো তুই মরে থাকাই ভাল। সেখানে 60-70 বছরে তাকে মরাই দিয়াই ভাল, জলদি মরাই দিয়ে। এখানে সংস্কৃত শ্লোকত কৈছে মম পুত্ৰ মম ভাইজা, এই মমটো আমাৰ দূৰ হ'ব লাগে। মম মানে মায়া, বুজি পাইছেনে? মম ভাইজা, মম ভাইজা, মম পুত্ৰ, চব মম, অকল মোৰ, হয়নে বাৰু? গতিকে এই মমটোৰ আগফালে আপুনি মই কি কৰিব লাগিব, নটো লগাই দিব লাগিব। এই মমৰ আগফালে যেতিয়া নটো লগাই দিয়ে তেতিয়া ন মম হৈ যায়, নমু হৈ যায়, হয়নে বাৰু? ন মম প্ৰভু, মোৰ একোৱে নাই, চব প্ৰভু আপোনাৰে, যতেক সুপ্ৰীতি মানে কৃষ্ণটো অৰ্পিব বুলি কৈছে। যিমান যি পাইছো আপুনি মই সকলো বস্তু কৃষ্ণতে আমি অৰ্পণ কৰিব। সেইকাৰণে এই ধন টকা পইচা জন জীৱন যৌৱন অশাশ্বত বুলি কৈছে। কিন্তু আমাৰ মানুহবিলাকে অকল ধন টকা পইচা গোটাওতে জীৱনটো পাৰ কৰি দিলে, কিন্তু হৰিৰ ভক্তিটো আজিলৈকে কৰা নাই। ভগৱানৰ ভক্তি কৰিবলৈ বহুত টান পায়। যেতিয়া 60-70 বছৰ যেতিয়া চকুও নাকলে, শান্তি বাকো নপাৰৈ, কৰ্ণত বোলে শুনাও নাপায়, সেই সময়ত গৈ কিনে হৰি ভক্তি কৰিবলৈ যায়। তেতিয়া ভগৱান কয় বোলে কি রকম মানুহ রে, ই বলে এতিয়া বলে ভক্তি করতে আসছে, বলে এতিয়া বলে খুঁজ কাটতে নাই পারে, বলে এইদিকে দাঁত একটাও নাই খেয়ে, তখন রাম রাম বললে মানে আম ওলাবে। তখন তুই যদি আইবি তেতিয়া রাম বলতেও নাই পারবি, হয় না বাৰু? গতিকে সেইকাৰণে যিসকল চতুৰ হয়, সেই ঝান্তে মানে তৎক্ষণাতে ঈশ্বৰৰ নামত শৰণ ল'ব লাগে, দেবা। আৰু আপোনাক মোকো শৰণ ল'ব কৈছে অতি সোনকালে, অতি শীঘ্ৰে। কাৰণ জীৱনটো আমাৰ গৈ আছে, সূৰ্যৰ লগতো আয়ু যেন হৰৈ, সূৰ্যৰ লগতো আয়ু যেন হৰৈ বুলি কৈছে। আমাৰ এদিন দুদিনকে মানে আয়ুটো পাৰ হৈ গৈছে। আজি সূৰ্যটো ৰাতিপুৱা উদয় হ'ল, হয়নে? উদয় হ'ল, তাৰপিছত কি হ'ল, পাছবেলা মাৰ গ'ল, আমাৰ জীৱনৰ এটা দিন কাট খাই গ'ল। আৰু এই দিনটো আৰু কালিলৈ উভতি আহিব নেকি? বাপ সমস্ত আই সমস্ত আহিব নেকি? নাহে। সেইকাৰণে গালিব নামৰ চায়েৰকাৰে এজনে বৰ সুন্দৰ গজল গাইছে, চলি যা ৰহি হে উমৰ ধীৰে ধীৰে,
উমৰ ধীৰে ধীৰে গৈ আছে হয়নে চলি যা ৰহি হে উমৰ ধীৰে ধীৰে উমৰ ধীৰে ধীৰে গৈছে আয়ুটো আমাৰ ধীৰে ধীৰে পাৰ হৈছে চলি যা ৰহি হে उमर धीरे धीरे चली जा रही है उमर धीरे धीरे सुबह शाम 8 पहर धीरे धीरे चली जा रही है उमर धीरे धीरे सुबह शाम 8 पहर धीरे धीरे बचपन भी बीती बचपन गोल जवानी भी बीती जवानी बोल बोले बुढ़ापे को हो रही है असर धीरे धीरे बुढ़ापे को हो रही है असर धीरे धीरे लाहे लाहे बुढ़ा হৈছে চুলিবিলাক ইয়াৰ পৰা পকিব ইয়াৰ পৰা লাহে লাহে চুলিবিলাক পকিবলৈ আৰম্ভ কৰিছে হয়নে বাৰু কিছুমান মানুহ তো আমাৰ বাপজন তো ইয়াৰ ইন্ডিকা লগাই থৈছে আৰু ও হৰি ও ৰাম বোলে মই তো নাই বুঢ়াই মই নাই মৰব মই জোৱানেই থাকব হয়নে বাৰু কিন্তু লাহে লাহে আমাৰ জীৱনটো পাৰ হৈ গৈ আছে আয়ুটো পাৰ হৈ গৈ আছে সেইকাৰণে বচপন ভি बीता जवानी भी बीते बोले बुढ़ापे को हो रहा है असर धीरे धीरे लाहे लाहे আমরা বুঢ়া আছি আগত বোলে আমাৰ সদাবাপৰ একডৰা মাটি নিজে কুৰ মাৰি ৰুই দিছিলে ধান হয়নে কিন্তু আজিকালি তো শক্তি নাই ব্ৰহ্ম তেজও কমি গল ও হৰি ওৰা আঁঠু বিষ ভৰি বিষ আমাৰ আইসকল আগত বোলে নামঘৰত আহিলে মানে ধৰা লৈ আহে নামঘৰত বহিবলৈ আজিকালি মুঢ়া লৈ আহে বোলে কিয় বোলে কঁকাল বিষ আঁঠু বিষ ভৰি বিষ কি কৰিবা উপায় নাই আৰু হয়নে বাৰু আইসকলক কৈছো আগৰ বিউটিফুল যেটো আগৰ যেটো শাইনিং আপোনালোকৰ এতিয়া নাই আছে নেকি আগৰ শাইনিংটো বা আই আমাৰ হে আই সকলকে কৈছে সেই শাইনিংটো নাইকিয়া হৈছে আপোনালোক যিমান বিউটি পাৰ্লাৰলৈ যাওক বোলে আগৰ চেহাৰা ঘূৰি নাহে সেইকাৰণে কৈছে যে চলি যা ৰহি হে উমৰ ধীৰে ধীৰে चली जा रही है उमर धीरे धीरे हमार धीरे धीरे उमर बोल बचपन भी बीता जवानी भी बीता बुढ़ापे को हो रहा है असर धीरे धीरे लाहे लाहे हमार बुढ़ा হৈছো অলপ দিনৰ পিছত কুজা হৈ যাম কুজা মানে এনেকা যে কুজা হৈ যায় যে এটো সিগন্যাল ডাউন আর যেতিয়া সিগন্যাল ডাউন হব তেতিয়া হলে মৰিয়ানি ষ্টেচনত ট্ৰেইন আহি যাব যেতিয়া সিগন্যালটো নমাই দিয়ে তেতিয়াহে ট্ৰেইনখন আহে ন বা আপোনাৰ মোৰো ট্ৰেইন আহিবলৈ সময় হৈ যাব অলপ দিনৰ পিছত আহি আছে এই দিনটো বোলে ট্ৰেইন বোলে সকলোৰ কাৰণে আহিব অকল তাতিবা পৰে নহয় সকলোৰে ট্ৰেইন আহিব এদিন আৰু এই ট্ৰেইনখনত উঠিবলৈ যাব লাগিব দুটা টুকুলা থাকিব হাতত না যত হাংসা ধন ধান পুত্ৰ পৰিবাৰ মৰিলে খঙে কৰতিও নাযায় তথাপিও মানুহবিলাক অহংকাৰ কৰে বোলে মোৰ বোলে 4টা বেটা আছে 4টা লৰা হয়নে অহংকাৰ বোলে তোৰ 4টা বেটা আছে তো আছে কি ডাঙৰ কথা হয় বোলে 4টা বেটাক বোলে ইমান কষ্ট কৰি ডিগ্ৰী সিগ্ৰী লোৱালি পঢ়া শুনা কৰি ডাঙৰ দীঘল কৰালি ইঞ্জিনিয়াৰ বনালি কালেক্টৰ বনালি ডাঙৰ লৰাটোক কবিচোন বোলে অন্তিম সময়ত হৰি ঐ লৰা এফলা বোলে কি হল বোলে মই মৰি বোলে গৈছো তই বোলে আসন বোলে প্লিজ মোৰ লগত মৰিব লাগিব তো কি কব ডাঙৰ লৰাটো বোলে মৰ কি দৰকাৰ পৰিছে বোলে তুই মৰছি যদি মৰ বুলি কব হয়নে বাৰু আইগৰাকীকে কব বাৰু আমাৰ সেই বাপজনক কৈছিল আমাৰ বাপে তো প্ৰেম ভাল পাই আনা হয় আজি ধৰা পৰিছে কৃষ্ণ আপোনাৰ মূৰ্তিটো আছে বাপ মূৰ্তিটো আছে আছে নে আছে পিছফালে বহিছিলে আইগৰাকীক যেতিয়া আপুনি প্ৰেম ভাল পাই আনিছিলে তোমাৰ অবিহনে জীয়াই নাথাকো তুমিও মোৰ অবিহনে জীয়াই নাথাকা হয়নে সেই বুলি বাক্য বচন কৰিছিলে
হিয়া দিয়া নিয়া হৈ গ'ল, অলপ দিনৰ পিছত ল'ৰা ছোৱালী হৈ গ'ল। কেইটা বাৰু ল'ৰা ছোৱালী বাপ? দুটা ল'ৰা ছোৱালী। অলপ দিনৰ পিছত জন্ম, জৰা, ব্যাধি আৰু মৃত্যু, এই চাৰিটা অৱস্থা দেই। একেবাৰে শেষৰ অৱস্থাটোকে মৃত্যু বুলি কোৱা হয়, হয়নে? টান নৰিয়াত পৰি যাব আপুনি, তেতিয়া আইগৰাকীক সেই কথাটো মনত পেলাই দিবি। আপুনি পেলাই দিব, হৰি শুনিছানে, তুমি যে কৈছিলা তোমাৰ অবিহনে জীয়াই নাথাকে, বোলে মই এতিয়া মৰিবলৈ গৈছো, প্লিজ আহাচোন, বোলে তুমি মোৰ লগত মৰিব লাগিব, হয়নে বাৰু? তেতিয়া আইগৰাকী কি কব জানে? আমাদের বাগানিয়া ভাষায় একটা গালি আছে, কি বলবে? বোলে বেধুয়া তুই মরছি যদি মর, বোলে মুই তোর লগে মরবার নাই খে বলি কব। বোলে কেলে? বোলে তোর লগে যদি মুই মরে যাব তো মোর ছেনা পুনা গিলাকে কে খেলাবে, বলে নাতি পুতি গিলাকে কে খেলাবে, হয়নে? গতিকে এই কারণে ইয়াতে ভাগৱতত কৈছে, যত খানসা ধন ধান পুত্ৰ পৰিবাৰ, মৰিলে সংগে এক ৰতিও নাযায়, কোনো কাৰো লগত নাযায়। আৰু সেই ট্ৰেইনখনত কেৱল আপুনি মই অকলে উঠিব লাগিব, যাত্ৰী কেৱল মই অকলে হ'ব লাগিব। মাত্ৰ এটা দুটা টোপোলা থাকিব, এটা পাপৰ টোপোলা, এটা পুণ্যৰ টোপোলা। আৰু ট্ৰেইনখনৰ ছিগনেল যেতিয়া ডাউন হ'ল, ছিগনেল আপোনাৰ মোৰ ডাউন হ'ব লাগিব। ট্ৰেইনখনত উঠিবৰ সময়তে কিন্তু টিটিয়ে আপোনাক মোক ধৰি ল'ব। কিহে ধৰিব? টিটিয়ে ধৰিব। টিটিয়ে প্ৰথমে টিকেট বিচাৰিব, হয়নে বাৰু? এই টিকেট দেখা, এই টিটিটোৱেতো জমদূত হয়, অ হৰি অ ৰাম। টিটিয়ে যেতিয়া টিকেট বিচাৰিব, বোলে টিকেটটো যদি আপুনি ভালকে নিদিয়ে, তেতিয়া আপোনাক ক'ব কাণত ধৰি আকৌ নমাই দিব। আৰু টিকেটটো যদি আপুনি ভালকে কটাই লৈ গৈছে ইয়াৰ পৰা, বোলে কি টিকেট? বোলে ৰাম নামৰ টিকেট, নাৰায়ণ নামৰ টিকেট, ন বাপ গগৈ বাপ? বোলে ৰাম নামৰ নাৰায়ণ নামৰ টিকেটটো যদি আপুনি ভালকে দেখুৱাই দিয়ে, এই মোৰ টিকেট আছে, তেতিয়া টিকেটটো দেখা পালে, তোৰ টিকেট আছে যেতিয়া যা যা যা, এচি ডাবাত বহি যা, ৰিজাৰ্ভেশ্যনত বহি যা আৰু ক'ত যাও গৈ থাক, অ হৰি অ ৰাম। টিকেটটো ক'ত পাব? বোলে সেই ভকতৰ সংগতে আপুনি মই টিকেটটো ভালকে কটাই ল'ব লাগিব। সেইকাৰণে কৈছে, এই ভাৰতৰ নৰদ্বীপ, অ মনুষ্য শৰীৰ নৌকা, ৰাম নাম মহাৰত্ন সাৰ, হেনয় বাণী জপাই, যিটো জীৱনত তৰিলা, তাত পৰে দুখী আউৰ নাই। এ ভৱ তৰিবাৰ যোগ্য মনুষ্য শৰীৰ, বিষয় বাতাসা পায়া কৰিলা অস্থিৰ। ভৱ তৰিবাৰ যোগ্য মনুষ্য শৰীৰ, বিষয় বাতাসা পাই কৰিলা অস্থিৰ। সেইকাৰণে ইয়াতে কৈছে যে ধনজন যত জীৱন যৌৱন, জানা হবে অশাশ্বত। পুত্ৰ পৰিবাৰ সকলে অসাৰ নাটেক তাটেক মায়া, খেনেকে থাকিয়া খেনেকে অন্তৰৈ সমক্ষ মেঘৰ ছায়া। তাৰপিছতে বাকীখিনি আমি পাঠভিত্তিত আলোচনা কৰিম। কেতিখনে পৰে নৰতনু ইটো, জীৱন জলৰ ৰেখা, সততে চিন্তিও কৃষ্ণৰ চৰণ, মৰণ এভু নেদেখা। গতিকে সত্তৰে আমি কৃষ্ণৰ চৰণ চিন্তা কৰিব লাগিব। আজিৰ দিনটো আমাৰ সুদিন বুলি কোৱা হৈছে, কাৰণ আজি আপুনি মই ভকতক দৰ্শন পাইছোঁ, ঈশ্বৰৰ নাম শুনিবলৈ পাইছোঁ। আজি এইটো আমাৰ সুদিন। আৰু যিদিনাখন ভকত দৰ্শন নহয়, সেইদিনাখনেই ঈশ্বৰ সেৱা কৰিবলৈ সুবিধা নাপাম, সেইদিনাখন আমাৰ কাৰণে দুৰ্দিন বুলি কোৱা হৈছে। কৃষ্ণ। আমাৰ পৰম শ্ৰদ্ধাৰ বাপজনে নাম এষাৰ গাব, সকলোৱে সহযোগ কৰিব। আমাৰ আইসকলক এই ভিতৰলৈ আহি যাওক, আপোনালোক বাহিৰত বহি থাকিব নালাগে। ইয়াত আসন দি দিলে মানে পাৰিব নহয়, এইবিলাকত আসন দি দিয়ক, বহিব পাৰিব। কৃষ্ণ কৰ হৰি ভকতৰ, কৃষ্ণ এরা হে বাৎসরা, বাৎসরা
হে মোৰ দুৱাই সোমাই আহা, হে মোৰ দুৱাই সোমাই আহা, হে বৈষ্ণৱ সবে হৰি নাম গায়, হে নাম লোৱা চাপৰিব যায় মোৰ বৈষ্ণৱ, নাম লোৱা চাপৰিব যায়। কৃষ্ণৰ লগত ধৰকচোন। হে ৰাম বাটচৰা, হে মোৰ দুৱাই সোমাই আহা, বৈষ্ণৱ সবে হৰি নাম গায়, হে নাম লোৱা চাপৰিব যায় মোৰ বান্ধৈ, নাম লোৱা চাপৰিব যায়। হে ৰাম বাটচৰা, বাটচৰা, মোৰ দুৱাই সোমাই আহা, হে মোৰ দুৱাই সোমাই আহা, বৈষ্ণৱ সবে হৰি নাম গায়, হে নাম লোৱা চাপৰিব যায় মোৰ বৈষ্ণৱ, নাম লোৱা চাপৰিব যায়। এই বাটচৰা, বাটচৰা, মোৰ দুৱাই সোমাই আহা, মোৰ দুৱাই সোমাই আহা, বৈষ্ণৱ সবে হৰি নাম গায়, হে নাম লোৱা চাপৰিব যায় মোৰ বৈষ্ণৱ, নাম লোৱা চাপৰিব যায়। হে ৰাম ৰাম নামঘৰৰ পদূলি উদুলি মুদুলি, নামঘৰৰ পদূলি উদুলি মুদুলি, ধূপ ধূনাৰ সুগন্ধি সুবাস, শুৱাই আছে সিংহ দৰে, আসন আছে মণিকূটে, শুৱাই আছে সিংহ দৰে, আসন আছে মণিকূটে, প্ৰভু আহি কৰি আছে বাস মোৰ বৈষ্ণৱই, জয় 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 জগন্নাথ, জয় 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 জগন্নাথ। হে বাটচৰা, বাটচৰা, নাম লোৱা চাপৰিব যায়। হে ৰাম ৰাম নামঘৰৰ পদূলি উদুলি মুদুলি, নামঘৰৰ পদূলি উদুলি মুদুলি, ধূপ ধূনাৰ সুগন্ধি সুবাস, শুৱাই আছে সিংহ দৰে, আসন আছে মণিকূটে, শুৱাই আছে সিংহ দৰে, আসন আছে মণিকূটে, প্ৰভু আহি কৰি আছে বাস মোৰ বৈষ্ণৱ, জয় 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 জগন্নাথ।
বাচরা ঘুমায়া বাছরা বাছরা মোর দুয়াই খোমায়া মোর দুয়াই খোমায়া বৈষ্ণবে হরি নাম গায় হে নাম লোৱা চাপৰি বজাই মোৰ বৈষ্ণৱ নাম লোৱা চাপৰি বজায় বাছৰা বাছৰা মোৰ দুৱাৰ খুলি আহা মোৰ দুৱাৰ খুলি আহা বৈষ্ণৱে হৰি নাম গায় নাম লোৱা চাপৰি বজাই মোৰ বৈষ্ণৱ নাম লোৱা চাপৰি বজায় বান্ধৱ কৃষ্ণ বান্ধৱ কৃষ্ণ নাগাৰা তিনি চাপৰি হয় একো নাই ঘৰ জিলিকাই হে বাট চৰাই আছে আমাকে সকিয়াই ও আহি অভ্যন্তৰে ভকত সকলে কৃষ্ণ কৃষ্ণ বুলি সেৱা কৃষ্ণ আগবঢ়ায় বান্ধৱ কৃষ্ণ এৰা নিজে হুয়া কৃষ্ণময় আনকো দেখে কৃপাময় হৰি হৰি হে ৰজন জনাই নাম লৈ বিঘিনি গোচাৰে বান্ধৱ কৃষ্ণ হে আমাৰ নামঘৰ সবাতকৈ ধুনীয়া হে নাম সিংহ নামঘৰৰ ৰখীয়া হে নাম সিংহ নামঘৰৰ ৰখীয়া হে মনুষ্যৰ যত পাপ বাট চৰাই কৰে না হে মনুষ্যৰ যত পাপ বাট চৰাই কৰে না হেও বান্ধৱ কিনো সুন্দৰ হৰি নামে ভকত মহিলা বান্ধৱ কৃষ্ণ কিনো সুন্দৰ হৰি নামে ভকত মহিলা হে আমাৰ নামঘৰ সবাতকৈ ধুনীয়া নাম সিংহ নামঘৰৰ ৰখীয়া নাম সিংহ নামঘৰৰ ৰখীয়া মনুষ্যৰ যত পাপ বাট চৰাই কৰে না মনুষ্যৰ যত পাপ বাট চৰাই কৰে না ও বান্ধৱ কিনো সুন্দৰ হৰি নামে ভকত মহিলা কিনো সুন্দৰ হৰি নামে ভকত মহিলা হে আমাৰ নামঘৰ সবাতকৈ ধুনীয়া নাম সিংহ নামঘৰৰ ৰখীয়া মনুষ্যৰ যত পাপ বাট চৰাই কৰে না ও বান্ধৱ কিনো সুন্দৰ হৰি নামে ভকত মহিলা 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 বান্ধৱ কৃষ্ণ কৃষ্ণ